নমস্কাৰ, মই সুদৰ্শন। আৰম্ভ কৰিব লৈছো আজিৰ দেশ দুনিয়া। 2023 চনৰ 7 অক্টোবৰৰ পৰা মধ্যপ্ৰাচ্যত আৰম্ভ হৈছিল আক্ৰমণ প্ৰতি আক্ৰমণৰ ভয়ানক খেল। হামাছৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰা ইজৰাইলে লেবাননস্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহকো পুলিয়ে পোখাই উভালি পেলোৱাৰ পণ লৈছিল। অৱশ্যে শেহতীয়াকৈ ইজৰাইলে লেবাননস্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰে যুদ্ধবিৰতি ঘোষণা কৰিছে। পিছে এই যুদ্ধবিৰতি সাময়িক নে চূড়ান্ত, জানিম আজিৰ দেশ দুনিয়াত। 2023 চনৰ 7 অক্টোবৰত গাজাস্থিত সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। পেৰাচুটেৰে ইজৰাইলৰ ৰাজধানীত সংঘটিত এই ঘটনাত 1195 গৰাকী মানুহৰ মৃত্যু হয় আৰু প্ৰায় 200 গৰাকী লোকক বন্দী কৰি নিয়ে হামাছে। তাৰে পিছদিনা লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে পুনৰ ইজৰাইলৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ দিয়ে আৰু হিজবুল্লাৰ নেতা হাছান নছৰুল্লাহে ঘোষণা কৰে যে যেতিয়ালৈ গাজা ষ্ট্ৰীপত ইজৰাইলে যুদ্ধবিৰতি ঘোষণা নকৰে তেতিয়ালৈ তেওঁলোক ক্ষান্ত নাথাকে। কিন্তু তাৰ পাছতে ইজৰাইলে মনে মনে থকাৰ বিপৰীতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। এতিয়া পৰ্যন্ত ইজৰাইলৰ আক্ৰমণত 3500 লেবাননী মানুহৰ মৃত্যু ঘটিছে। ইজৰাইলৰ আক্ৰমণৰ বাবে 10 লাখৰো অধিক লেবাননী মানুহে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিছে। সহস্ৰাধিক লোক আহত হৈছে আৰু সহস্ৰাধিক ঘৰ বিধ্বস্ত হৈ গৈছে। উল্লেখ্য যে হিজবুল্লাহক পিছৰ পৰা ইৰাণে সমৰ্থন দি আহিছিল। যোৱা এটা বছৰে চলি থকা যুদ্ধৰ বাবে ইৰাণ, লেবাননৰ হিজবুল্লাহ, গাজাৰ হামাছে ইজৰাইলক দায়ী বুলি কৈ আহিছিল আৰু ইজৰাইলে কেৱল আত্মৰক্ষাৰ বাবেহে এনে কৰা বুলি কৈ আহিছিল। কিন্তু যোৱা 17 ছেপ্টেম্বৰত ইজৰাইলে হিজবুল্লাহৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে। হিজবুল্লাহৰ সন্ত্ৰাসবাদীয়ে আন্তঃসংযোগৰ বাবে ব্যৱহাৰ কৰা পেজাৰসমূহত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰে ইজৰাইলে। ফলত হিজবুল্লাহৰ সংযোগ একেবাৰে ছিন্ন ভিন্ন হৈ যায়। হিজবুল্লাহৰে ইৰাণৰ সংযোগো বিচ্ছিন্ন হয়। হিজবুল্লাহ ইৰাণৰ পৰা লোৱা আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰৰে প্ৰত্যাক্ৰমণ কৰিব ওলাইছিল। কিন্তু তাৰ আগতে ইজৰাইলে হিজবুল্লাহৰ নেতা হাছান নছৰুল্লাহক আকাশী আক্ৰমণেৰে হত্যা কৰে। লগতে হিজবুল্লাহৰ আন একাংশ নেতাৰো হত্যা কৰা হয় আৰু হিজবুল্লাহৰ অস্ত্ৰ-শস্ত্ৰৰ ব্যাপক ক্ষতিসাধন কৰে ইজৰাইলী সেনাই। ইফালে লেবানন আৰু ইজৰাইলৰ সীমাত থকা হিজবুল্লাহৰ টানেল নেটৱৰ্ক বা সংযোগী সুৰংগসমূহো ইজৰাইলে নষ্ট কৰি পেলায়। ফলত হিজবুল্লাহ প্ৰায় বিধ্বস্ত হৈ পৰে। এক কথাত বিহ নোহোৱা সাপলৈ পৰিৱৰ্তিত হয় হিজবুল্লাহ। সেইবাবেই ইজৰাইলে যুদ্ধবিৰতি ঘোষণা কৰা বুলি মত প্ৰকাশ কৰিছে। অৱশ্যে ইজৰাইলৰ আক্ৰমণ এক সুচিন্তিত পৰিকল্পনা আছিল। তেওঁলোকে দক্ষিণ লেবাননত আক্ৰমণ কৰাৰ পূৰ্বে সীমাত থকা উত্তৰ ইজৰাইলৰ 60,000 মানুহক দক্ষিণ ইজৰাইললৈ স্থানান্তৰিত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ব্যাপক হাৰত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰায় এটা বছৰে সাজু হয় ইজৰাইল। অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি অথবা প্ৰতিবন্ধকতা নমনাৰ সিদ্ধান্তও লয় ইজৰাইলে। আমেৰিকা যুক্তৰাষ্ট্ৰইও এই ক্ষেত্ৰত ইজৰাইলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নললে। যোৱা ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত আয়োজিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যেতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু উপস্থিত হৈছিল তেতিয়া সকলোৱে ভাবিছিল যে নেতান্যাহুৱে যুদ্ধবিৰতি ঘোষণা কৰিব। কিন্তু সকলোকে আচম্বিত কৰি নেতান্যাহুৱে সেয়া নকৰোঁ বুলি স্পষ্টকৈ ক'লে আৰু তেওঁ নিউয়ৰ্কত থকা হোটেললৈ উভতি আহি হিজবুল্লাহৰ নেতা হাছান নছৰুল্লাহক হত্যাৰ নিৰ্দেশ দিয়ে। তাৰ পাছৰ পৰাই ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহ বিধ্বস্ত হৈ পৰে। লগতে গাজা ষ্ট্ৰীপত থকা হামাছেৰেও সংযোগ বিচ্ছিন্ন হয় হিজবুল্লাহৰ। কিন্তু কিয় উত্থাপিত হৈছে প্ৰশ্ন যে লেবাননত ইজৰাইলে ঘোষণা কৰা যুদ্ধবিৰতি সাময়িকহে চূড়ান্ত নহয়। কাৰণ 7 অক্টোবৰ 2023ত হামাছে ইজৰাইলৰ ওপৰত যি আক্ৰমণ কৰিলে তাৰ পাছত গাজা ষ্ট্ৰীপত হামাছৰ বিৰুদ্ধে যে আৰু ইজৰাইলে যুদ্ধবিৰতি ঘোষণা কৰিব তাৰ সম্ভাৱনা প্ৰায় নাই। ইফালে হিজবুল্লাহ সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই, গতিকে হিজবুল্লাহ পুনৰ আক্ৰমণ কৰাৰ সম্ভাৱনাও আছে। ইফালে ইজৰাইলী চেনেল 12 নিউজে ইজৰাইলী মানুহৰ মাজত এটা সমীক্ষা চলাইছিল। সেই অনুসৰি সমীক্ষাত অন্তৰ্ভুক্ত আধা সংখ্যক মানুহে ভাবে যে হিজবুল্লাহৰ এতিয়াও পৰাজয় হোৱা নাই আৰু 30% মানুহে ভাবে যে যুদ্ধবিৰতি নাথাকিবগৈ। অৱশ্যে পৰৱৰ্তী সময়ত কি হয় সেয়া হ'ব লক্ষণীয়। বাতৰিটো BBC নিউজ হিন্দীৰ সহযোগত প্ৰস্তুত কৰা হৈছে। আপুনি এই যুদ্ধবিৰতি সম্বন্ধে কি ভাবে আমাক কমেণ্ট বক্সত জনাব।